শ্রদ্ধার আজির এই আমার সম্বৰ্ধনা অনুষ্ঠানত থকা মোৰ মৰমৰ সভাপতি প্ৰমুখ্যে দুয়োগৰাকী উপসভাপতি আৰু আজি আমি লামপাৰা আঞ্চলিক হাইস্কুলত হৈ যোৱা শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি আমি প্ৰতি বছৰে একোখনকৈ সম্বৰ্ধনা অনুষ্ঠান আহ্বান কৰোঁ আৰু এই সম্বৰ্ধনা অনুষ্ঠানত আমি আমাৰ এই অঞ্চলৰ যিখিনি গণ্যমান্য তথা শিক্ষিত মানুহক লৈ আমি ছাত্ৰ ছাত্ৰীবিলাকক আমন্ত্ৰণ কৰোঁ আৰু তেওঁলোকক এই সম্বৰ্ধনা অনুষ্ঠানত যাতে ভৱিষ্যত তেওঁলোকৰ লক্ষ্যত সুন্দৰভাৱে উপনীত হ'ব পাৰে তাৰ কাৰণে তেওঁলোকক পৰামৰ্শ দিয়াৰ কাৰণে আমি আহ্বান কৰি আনোঁ। আৰু আমাৰ যোৱা এই হাইস্কুল শিক্ষান্ত পৰীক্ষা আমাৰ এই বিদ্যালয়ৰ ফালৰ পৰা 84.75% শতাংশৰে এই বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকল উত্তীৰ্ণ হৈছে। এইখিনি যদিও উত্তীৰ্ণ হৈছে মই ইমান এটা সন্তুষ্ট ঠিক নহয়। মই আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত এই বিদ্যালয়ৰ পৰা যাতে 100% উত্তীৰ্ণ কৰিব পাৰোঁ তাৰ কাৰণে মই মনত অতি আশা পুহি ৰাখিছোঁ আৰু যাতে মই সফল হ'ব পাৰোঁ আমাৰ এই বিজ্ঞ মানুহখিনিৰ পৰা যাতে মই সুন্দৰ পৰামৰ্শ পাওঁ ইয়াকে আশা ৰাখি আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ। শ্ৰদ্ধাৰ আজিৰ এই আমাৰ সম্বৰ্ধনা অনুষ্ঠানত থকা মোৰ মৰমৰ সভাপতি প্ৰমুখ্যে দুয়োগৰাকী উপসভাপতি আৰু আজি আমি লামপাৰা আঞ্চলিক হাইস্কুলত হৈ যোৱা শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি আমি প্ৰতি বছৰে একোখনকৈ সম্বৰ্ধনা অনুষ্ঠান আহ্বান কৰোঁ আৰু এই সম্বৰ্ধনা অনুষ্ঠানত আমি আমাৰ এই অঞ্চলৰ যিখিনি গণ্যমান্য তথা শিক্ষিত মানুহক লৈ আমি ছাত্ৰ ছাত্ৰীবিলাকক আমন্ত্ৰণ কৰোঁ আৰু তেওঁলোকক এই সম্বৰ্ধনা অনুষ্ঠানত যাতে ভৱিষ্যত তেওঁলোকৰ লক্ষ্যত সুন্দৰভাৱে উপনীত হ'ব পাৰে তাৰ কাৰণে তেওঁলোকক পৰামৰ্শ দিয়াৰ কাৰণে আমি আহ্বান কৰি আনোঁ। আৰু আমাৰ যোৱা এই হাইস্কুল শিক্ষান্ত পৰীক্ষা আমাৰ এই বিদ্যালয়ৰ ফালৰ পৰা 84.75% শতাংশৰে এই বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকল উত্তীৰ্ণ হৈছে। এইখিনি যদিও উত্তীৰ্ণ হৈছে মই ইমান এটা সন্তুষ্ট ঠিক নহয়। মই আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত এই বিদ্যালয়ৰ পৰা যাতে 100% উত্তীৰ্ণ কৰিব পাৰোঁ তাৰ কাৰণে মই মনত অতি আশা পুহি ৰাখিছোঁ আৰু যাতে মই সফল হ'ব পাৰোঁ আমাৰ এই বিজ্ঞ মানুহখিনিৰ পৰা যাতে মই সুন্দৰ পৰামৰ্শ পাওঁ ইয়াকে আশা ৰাখি আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ।